লটকন বনাবলৈ শিকোৱা হওক একেবাৰে সহজ পদ্ধতিত ইউনিককৈ দেখিছেনে লটকন কেইটা কিমান মৰম লাগিছে এইয়া দেখিছেনে লটকন কেইটা কিমান ধুনীয়া হৈছে এইয়া আগতে মই লটকন বনোৱা ভিডিঅ' দিছো তথাপিও এইকেইটা নতুন ডিজাইনৰ হয় আৰু দেখিবলৈ খুব ভাল লগা হয় এয়া দেখিছে কাপোৰখন মই এনেকৈ লৈ লৈছো কাপোৰখন লৈ এনেকৈ আপোনালোকে ভাঁজ কৰি দিব আৰু কিমান ইঞ্চি লাগিব কাপোৰখনত মই সেইটো কৈ দিওঁ আপোনালোকে যিমান ডাঙৰ কৰে সিমান ডাঙৰে কৰিব পাৰে লটকনটো তথাপিও মই দি দিছো বাৰু জোখমাখটো তেতিয়া সুবিধা হ'ব দেখিবলৈ খুব ধুনীয়া এয়া দেখিছেনে 4 আৰু বহলটো 4 পথালিটো 4 বহলটো 4 ইঞ্চি ল'ব আপোনালোকে কাপোৰখনত লৈ পেলাই এনেকৈ দিব মুটুকাই দেখিছে এনেকৈ দি পুনৰবাৰ এনেকৈ দি চাৰিওফালে চিলাই দিবও পাৰে আৰু নিচিলালেও কথা নাই আমাক যেহেতুকে আমি সহজ পদ্ধতিটোহে বিচাৰো সহজ পদ্ধতিত কেনেকৈনো পাৰফেক্ট হয় এনেকৈ দিব দেখিছে তাৰ পিছত পুনৰবাৰ আপোনালোকে এনেকৈ দিব ইফালৰ পৰাও এনেকৈ দিব এয়া নিশ্চয় বুজি পাইছে এনে প্ৰথমতে দিব এনেকৈ তাৰ পিছত দিব আপোনালোকে এনেকৈ তাৰ পিছত আকৌবাৰ দিব এনেকৈ দেখিছে দি পেলাই এতিয়া ইয়াতে দড়িডাল মানে ৰছীডাল আপোনালোকে যি ৰছী দিয়ে এনেকৈ খুমাজেৰে খুমাই দিব ৰছীডাল বুজি পাইছে খুমাজেৰে দি এনেকৈ ভাঁজ কৰি চিলাইটো মাৰি দিব যাতে ইফাল সিফাল নহয় সেইটো লক্ষ্য ৰাখিব ভালকৈ এয়া চাৰিওফালে যে চিলাব লাগে কোনো কথা নাই আৰু ইচ্ছা কৰিলে চিলাই ল'বও পাৰে যদি লৰচৰ হয় বুলি ভাবে এয়া এই লটকনটোকে মই অকমান ডিজাইন কৰি কেনেকৈ বনাওঁ সেইটো দেখুৱাম অকমানখিনি কাটি দিব আপোনালোকে এনেকৈ তাৰ পিছত লুটিয়াই দিম চাবচোন কিমান ধুনীয়া হয় এইয়া দেখিছেনে এতিয়া আৰু কাম আছে এইটো মই আৰু অকমান ডিজাইনাৰ বনাম গতিকে সেইখিনিও দেখুৱাম এয়া এই লটকনটো চাওক কেনেকুৱা লাগিছে একেবাৰে সহজ নহয় নে এয়া দেখিছে লটকনটো কিমান ধুনীয়া লাগিছে নহয় নে দেখিছে লটকনটো কিমান ধুনীয়া হৈছে মই আৰু এটা একেদৰে বনাই ল'ম তাৰ পিছত মই পিছৰ প্ৰচেছটো কৰিম কৈছোৱে কাটিঙৰ ক্লাছৰ বাবে আচলতে তেনেকৈ ভিডিঅ'বোৰ বনাব নহয়গে ব্লাউজ কাটিঙৰ তথাপিও মাজে মাজে দিম বহুতে লটকনৰ ডিজাইন দিব কৈ আছিল বাবে মই এইটো আগবঢ়াই দিলোঁ এইটো আৰু সেম ধৰণে 4 ইঞ্চিকে লৈ ল'ব এয়া 4 ঠিকে আছে এইটো 4 ল'ব 4 লৈ অগা দেৱাখিনি কাটি দিব দি পেলাই এনেকৈ দিব দেখিছে একদম ইজি প্ৰথমতে এনেকৈ তাৰপিছত এনেকৈ অকমান যদি আমি মগজুটো দি দিওঁ তেতিয়া আমি বিভিন্ন ডিজাইন সৃষ্টি কৰিব পাৰোঁ ব্লাউজৰো তেনেকুৱা সিম্পল ব্লাউজটো হ'লে আমি বিভিন্ন ডিজাইন নিজে দিব পাৰোঁ আৰু সেইটোকে ডিজাইনাৰ বোলে এনেকৈ দিব দি পেলাই এনেকৈ ভাঁজ কৰি চিলাই দিব সেম পদ্ধতিত চাৰিওফালে চিলাই লয় কিছুমানে ইমানবোৰ কিয় কৰিব লাগে যদিহে চিলাই ল'লেও আমাৰ সেম হয় চিলাই নল'লেও আমাৰ সেম হয় নহয়নে আমি সদায় ইজি প্ৰচেছটো চুজ কৰিব লাগে বাকি কাটিঙৰ ক্লাছ চলি আছে আকৌ আৰম্ভ হ'ব অনলাইন কাটিঙৰ ক্লাছ 10 জুনৰ পৰা এয়া অসমানখিনি কাটি দিব তাৰ পিছত লুটিয়াই দিব কিমান যে ভাল লাগি যায় লুটিয়াই দিয়াৰ লগে লগে দেখিছে এইটো হলনে কিমান ধুনীয়া এইটো এটা লটকন আৰু এটা লটকন এইটো এটা লটকন এতিয়া এই লটকন কেইটাকে আৰু অকমান যদি আমি ধুনীয়া কৰিব বিচাৰো তেতিয়া আমি কি কৰিম চাব যেহেতুকে মোৰ ব্লাউজটো মই এযোৰ কাপোৰ ৰেডি কৰি আছো সেই কাপোৰযোৰৰ লগৰ ব্লাউজ হয় গতিকে ইয়াতে দুটা কালাৰ আছে এটা গোল্ডেন আৰু বেলেগ কালাৰ আছে কিন্তু মই গোল্ডেন আৰু এইটো বটল গ্ৰীনটোৱে মই ব্যৱহাৰ কৰিম এইটো সেম ধৰণে 4 ইঞ্চিকে আমি ল'ম লৈ পেলাই অকমান খালি ডিজাইনটো বেলেগ হ'ব চাব আপোনালোকে এয়া হৈছে 4 ইঞ্চিকৈ লৈ কাটি ল'ব এনেকৈ দুখন হ'লে যেহেতু হ'ব এয়া 4 ইঞ্চি জোখত কাটি ল'লো কাটি লৈ এতিয়া কি কৰিম জানেনে এইটো মোৰ অলৰেডি মানে ফিনিশিং হৈয়ে আছে আৰু এটা ফিনিশিং হৈ থকা নাই সেইটো ফিনিশিং কৰিব লাগিব
আৰু এটা কাম কৰিব পাৰে, যদি আপোনালোকে ভাবে যে দুখন জইন কৰাই দিম, চাব তেতিয়া চাবচোন আৰু কিমান ধুনীয়া লগা হ'ব লটকনটো। ইয়াতে মই ব্যৱহাৰ কৰিম লেছ অকমান, এনেকৈ দুখন ল'ব, লৈ পেলাই 4 ইঞ্চি বহলত দেই, এনেদৰে ল'ব, লৈ পেলাই এটা জইনত চিলাই ল'লে হ'ল, গোটেই চিলাবও নালাগে। এনেকে চিলাব, চিলাই পেলাই এই ৰছীডাল আমি যিহেতুকে দিম, ইয়াতে মই লেছ ব্যৱহাৰ কৰিম। ব্লাউজটোতো এইটো লেছ দিয়া আছে, গতিকে মই অকমান লেছ দি দিম। কিমান ধুনীয়া লাগিব চাবচোন। এয়া লেছ। তাৰ পিছত এতিয়া মই কি কৰিম, এই লটকনটো এনেকৈ দি দিম ইমানখিনি ডিষ্টেঞ্চত, যাতে এইটো তলত মোৰ ওলাই থাকে। প্ৰত্যেকৰে বেলেগ বেলেগ চিষ্টেম আছে দেই, পদ্ধতি আছে লটকনটো বনোৱা। মই এইটো পদ্ধতি দেখুৱালো আজি। এনেকৈ যিমানটো ডিষ্টেঞ্চত দিলে এইটো ওলাই থাকিব, সেইটো ডিষ্টেঞ্চত দিব আৰু। এনেদৰে দি আৰু এটা মই চিলাই মাৰি দিম, চাই গ'লে আপোনালোকে বুজি পাব। এয়া এতিয়া কাটি দিম সমানখিনি। এইখিনিও অকমান দিছো যাতে বেয়া নেদেখি। এতিয়া লুটিয়াই দিম। এয়া দেখিছেনে কেনেকুৱা লাগিছে? এনেকৈ আনটো মই বনাই ল'ম, চাই থাকক। চাব আনটো পদ্ধতি আৰু মই প্ৰথম পদ্ধতিটো যেনেকে বনাইছিলো তাতকৈ অকমান আকৌ বেলেগকে দিম, চাব আপোনালোকে। এনেকৈ সমানকৈ কাটি ল'ব। যদি কাপোৰ কম থাকে জইন দি ল'ব, যদি কাপোৰ নাথাকে এনেকৈ ভাঁজ কৰি ল'ব। এইটো মোৰ নতুন মেচিনটো, নিশ্চয় চিনিব পাৰিছে। এয়া দেখিছে? এতিয়া আমি বনাম দড়িডাল। এনেকৈ দিব ওলোটা চাইডৰ পৰা। ডিষ্টেঞ্চটো নিজে চাই ল'ব, কোনটো ডিষ্টেঞ্চত দিয়ে ধুনীয়াকে টুপটো হৈ থাকে। এইখিনি অকমান ইচ্ছা কৰিলে ভাঁজ কৰিও দিব পাৰে, যদি বিচাৰে, তেতিয়া ফিনিচিংটো ভাল হৈ থাকে।
আৰু বহুতে মেচিন চলোৱা ভিডিঅ' দিবও দিয়ে আচলতে প্ৰেক্টিকেলকৈ নেদেখুৱালে ভিডিঅ'ৰ মাধ্যমেৰে অকমান জটিল হয় তথাপিও মই চেষ্টা কৰিম বাৰু এয়া দেখিছেনে এয়া কিমান ধুনীয়া ডিজাইনাৰ হৈ গ'ল লটকন দুয়োটা ভাল লগা নহয় নে আৰু যদি অকমান আপোনালোকে ভাবে যে আমি আৰু অকমান ইয়াতে হেই কৰিম মানে ভাল লগা কৰিম তেতিয়াহ'লে ইয়াতে আপোনালোকে টুপ লগাই দিব পাৰে দুটা দুটা তেতিয়া ভাল লাগিব ৰ'ব সেইটো মই দেখুৱাই দিওঁ বিটছেৰে যদি ধুনীয়াকে দি দিয়ে যেহেতু এইটো বেজিৰ কাম হ'ব খুব ভাল লাগে আৰু ব্লাউজটো মই দেখুৱাম ৰ'ব আপোনালোকক মোৰ কাপোৰযোৰ ৰেডি হ'লেও দেখুৱাম সময়ৰ বাবে অকমান টাইম ল'লে আৰু কাৰোবাক লাগিলে তেনেকে অৰ্ডাৰ কৰিবও পাৰিব মোক ৰেডি টু ৱেৰ কৰি দিম ব্লাউজো ৰেডি কৰি দিম এনেকৈ সূতা ভৰাই ল'ব গুলিত সূতাটো ভৰাই যেনেকুৱা বিটছ দিয়ে তেনেকুৱা বিটছত সেই পদ্ধতিৰে আপোনালোকে গাঁঠি ল'ব এয়া এনেকুৱা ধৰি লওক বিটছটো তাৰপিছত এয়া ইয়াতে ধুনীয়াকৈ চিলাই কৰি দি দিব তেতিয়া আৰু অকমান ইউনিক লাগিব দহিবোৰো আমি এনেকে বটিব পাৰো বিটছেৰে কিন্তু বিটছবোৰৰ দাম ভালেখিনি আহি যায় যিহেতুকে আৰু জেনেৰেল কাপোৰ চিলালে সেইবোৰ নিদিয়ে বা ইমানখিনি পইচা দিব নিবিচাৰে যিহেতু এতিয়া ধৰি লওক ডিজাইনাৰ কাপোৰৰ লগত ব্ৰাইডেল সেটৰ লগত যদি কোনোবাই দিয়ে তেতিয়াহ'লে সেইটো বেলেগ কথা আৰু আমাৰ নৰ্মেল দহিটোৱে ভাল লাগে এইবোৰ যিমান বিটছ নলগালেও এয়া দেখিছেনে কিমান ধুনীয়া হৈছে কেনেকুৱা পাইছে জনাব আপোনালোকেও আৰু এই পদ্ধতিৰে গাঁঠিব এইটো এটা আৰু এটা মই বনাই দেখুৱাও খুব ভাল পাইছিলো সৰুৰ পৰা এনেকুৱা কামবোৰ কৰি চাদৰত ধৰি লওক দহি বটা লগতে এমব্ৰইডাৰী কৰা হাতেৰে ফুল বনোৱা কুৰ্চি কৰা তাৰপিছত আপোনাৰ উলেৰে বনোৱা মোবাইল কভাৰ গাৰু কভাৰ এইবোৰ সৰুৰ পৰা নিচা এটা আছিল পঢ়াৰ লগতে আজৰি সময়খিনিত কৰিছিলো এইবোৰ কাম এয়া মোৰ ওচৰত আচলতে এইকেইটা বিটছে আছিলে সেইবাবে মই এইকেইটাই দি দিছো ইয়াতে সেম পদ্ধতিৰে এয়া হৈ গ'ল কেনেকুৱা পালে জনাব লটকন কেইটা চাওক অকল এইটোও দিব পাৰে যেটো প্ৰথমতে দিছো মই দুটা দেখাইছো নাইবা অকল এইটোও দিব পাৰে কিন্তু মই অকমান বেলেগকে দেখুৱালো যেহেতু এয়া আশা কৰো ভিডিঅ'টো চাই আপোনালোক উপকৃত হৈছে পুনৰ নতুন ভিডিঅ' এটাই লগ পাম এনেকৈ আপোনালোকে লটকন বনাব আৰু মোক দেখুৱাবচোন মোৰ ভিডিঅ' চাই আপোনালোকে লটকন কেইটা বনাইছে বা তেনেকুৱা মোৰো ভাল লাগিব বহুত এয়া